নমস্কাৰ, মোৰ নাম আব্দুল ইছলাম, মই HM ক্লজৰ এমপ্লয়ী হয়। আপোনাৰ নাম? হেমন্ত গগৈ। হেমন্ত গগৈ। আপোনাৰ গাঁওখনৰ? ডঙৰচুক গাঁও, ডিষ্ট্ৰিক্ট? ডিব্ৰুগড়। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। দাদা আপুনি কেৰেলাটো যে কৰিছে, সেই কেৰেলাটোৰ নামটো কি? এইটো আপোনাৰ ক্লাউজৰ মানে অনুষ্কা। অনুষ্কা। আৰু ভেৰাইটিটো এই অনুষ্কা কেৰেলাটো এইবাৰ প্ৰথম লগাইছে? এইবুলি প্ৰথম লগাইছে। আৰু কি কোম্পানীৰ বেলেগ লগাইছিলে আপুনি? আগতে আপোনাৰ চক্ৰ লগাইছিলোঁ, আপোনাৰ ইষ্ট ৱেষ্টৰ লগাইছিলোঁ। আচ্ছা। ইয়াৰ মানে কি হ'ল, ইয়াৰ প্ৰডাকশ্যনো এইবুলি ভাল পাইছোঁ আৰু চাইজটো বৰ মজা আৰু কালাৰটো ভাল। ইয়াৰ কাইটবিলাকো মানে অকণমান কাইট দেখি মানুহে অকণমান বৰ ভাল লাগিছে কেৰেলাটো। তেনেকৈ ধৰণৰ কয়। আৰু ইয়াৰ বেমাৰ আজাৰ খুব কম। মইতো টোটেলি অৰ্গেনিক কৰি আছোঁ এতিয়া। আচ্ছা। আপোনাৰ আজি 2006 চনৰ পৰা ইয়াত গুটি দিবৰ পৰা আজি ইমানখিনিলৈকে আপুনি প্ৰডাকশ্যন হৈ আছে, কিন্তু এতিয়ালৈকে ইয়াত মই নিজে বনোৱা অৰ্গেনিক পেষ্টিচাইডো ইউজ কৰা নাই আৰু কোনো ওপৰত মানে লিকুইড ভিটামিনো ইউজ কৰা নাই, কিন্তু অকল ইয়াত কেঁচু সাৰ আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট দিয়া হৈছে, কিন্তু অৰ্গেনিক। আপোনাৰ মই নিজে ঘৰত বনোৱা কিছুমান অৰ্গেনিক মাইক্ৰ'নিউট্ৰিয়েণ্ট দিয়া হৈছে। ইয়াৰ প্ৰডাকশ্যনটো কেনেকুৱা পাইছে? প্ৰডাকশ্যনটো খুব ভাল। খুব ভাল। এতিয়ালৈকে আপুনি ৰাসায়নিক একো? নাই, ৰাসায়নিকটো একো ব্যৱহাৰ কৰা নাই। ৰাসায়নিকটো একো ব্যৱহাৰ নকৰোঁৱেই। আচ্ছা। আৰু কৰাও নাই। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকুৱা? নাই, ইয়াত ভাল। আজিলৈকে ইমানখিনি হৈ আছে। মই ফেৰমন টেপ ব্যৱহাৰ কৰি আছোঁ এইখিনি বৰল মাখিৰ কাৰণে। বাকী আপোনাৰ তেনেকৈ একো বেমাৰ আজাৰ নাই, দেখিছে আপুনি। মানে সুন্দৰকৈ প্ৰডাকশ্যনো হৈ আছে। ধন্যবাদ। হয়।